আজি সকলো অলৰেডি সকলোতো বুজি পাইছে ভাষণ দি গ'ল আমাৰ ইএম ডাঙৰীয়াই হয়নে কি ছবিত ভোট দিব কি ছবিত ভোট দিব ভোক লাগিছে নে দুখ লাগিছে এজন হিৰো আগত আছে কি ছবিত ভোট দিব সবে কওক একবার কি ছবিত ভোট দিব কি ছবিত ভোট দিব ভাৰতৰ নাগৰিক হিচাপে আমি সকলো সৌভাগ্য বুলি ক'ব লাগিব স্বাধীনতাৰ ৭৫ বছৰৰ এই সময়ত আজি অমৃতকাল যি আৰম্ভ হৈছে ইয়াত এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি পাইছো যি প্ৰধানমন্ত্ৰীজনে সদায় দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰে আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যি প্ৰধানমন্ত্ৰীজনে মহিলাসকলৰ উন্নয়নৰ কথা ভাবে আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যি প্ৰধানমন্ত্ৰী সকলে ছোৱালীসকলৰ চিন্তা কৰে বেটি বাঁচাও বেটি পঢ়াও বুলি কয় আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যি প্ৰধানমন্ত্ৰীজনে আমাৰ খেতিয়কৰ কথা চিন্তা কৰে আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যি প্ৰধানমন্ত্ৰীজনে আমাৰ যুৱ যুৱতীসকলৰ সংস্থাপনৰ কথা সদায় চিন্তা কৰে আৰু এই কাৰণে আজি ভাৰতবৰ্ষত আপোনালোকে দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আমাৰ ভাৰতৰ চুকে কোণে বিভিন্ন অঞ্চলত সকলো উন্নয়ন মানে ইতিমধ্যে আগবাঢ়িছে আজি বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহিছে এই শান্তি অকল বিটিআৰ অঞ্চলত নহয় উত্তৰ পূৰ্বাঞ্চলত এটা সময়ত ৰাতিপুৱালে আমি দেখিবলৈ পাইছিলো বাতৰি কাকতত আজি বিটিআৰ অঞ্চলত মানুহ কিডনেপ হৈছে বোমা ফুটিছে মানুহ মৰিছে কাৰ্বি আংলঙত হৈছে ডিমা হাছাওত হৈছে কেতিয়াবা নাগালেণ্ডত হৈছে মণিপুৰত হৈছে আৰু বেছিকৈ আমি শুনিছিলো কাশ্মীৰত সদায় বহুত মানুহ মৰি আছে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত না কাশ্মীৰত মৰামৰি হৈছে না উত্তৰ পূৰ্বাঞ্চলত মৰামৰি হৈছে সব অঞ্চলে আজি শান্ত হৈ আছে সব অঞ্চলতে মানুহবিলাক আজি খুব ভালদৰে থাকিব পাৰিছে এটা সময়ত এই বিটিআৰ অঞ্চলত এই হাৰিজা বিজনী অঞ্চলতে হওক বা বিভিন্ন অঞ্চলত মানুহে ভয়কে জীৱন কটাব লগা হৈছিলে একফালেদি আৰ্মি পুলিচৰ অপাৰেশ্যন আনফালেদি অস্ত্ৰধাৰীসকলৰ বিচাৰত অস্ত্ৰধাৰীসকলক বিচাৰি আৰ্মি পুলিচ আহে সাধাৰণ মানুহে মহিলাসকলে বাইদেউসকলে ভয় কৰিব লগা হয় ইফালে অস্ত্ৰধাৰীসকলৰ নিজৰ সংগ্ৰামৰ নামত বিভিন্ন মানুহৰ পৰা ধন দাবী কৰে বিভিন্ন মানুহ কিডনেপ কৰে বিভিন্ন মানুহ ভাবুকি দিয়ে তেনেকা পৰিৱেশ আছিলে আৰু এই পৰিৱেশ 2020 চনত শান্তি চুক্তি কৰাৰ পিছত আজি স্থায়ী শান্তি আহি গ'ল আজি স্থায়ী শান্তি আহি গ'ল এই শান্তিৰ কাৰণে বিটিআৰ অঞ্চলত আজি বিভিন্ন জাতি জনগোষ্ঠী আমি সমন্বয় একেলগে বসবাস কৰিব পৰা পৰিৱেশ আহি গ'ল এটা সময়ত হাগ্ৰামা মহিলাৰী নাঙল পাৰ্টিৰ দুৰ্নীতি অপশাসন ভয়ভীতৰ ৰাজনীতি কৰা আৰু কোনো এটা শান্তৰ পৰিৱেশ সৃষ্টি কৰিবলৈ মন নোযোৱা ইয়াৰ কাৰণে বিটিআৰ অঞ্চলৰ মানুহে ভয়কে জীৱন কটাব লগা হৈছিল আৰু আজি এই পৰিৱেশ নাই 17 বছৰত যদি ইচ্ছা কৰিলে হয় হাগ্ৰামা মহিলাৰী আৰু নাঙল পাৰ্টিয়ে বিটিআৰ অঞ্চলত শান্তি আনিব পাৰিলেহেঁতেন এই সময়ত আমাৰ কাউন্সিলত নাঙল পাৰ্টিৰ চৰকাৰ আছিল দিছপুৰত নাঙল পাৰ্টিৰ সমৰ্থনত কংগ্ৰেছ চৰকাৰ আছিল আৰু দিল্লীতো নাঙল পাৰ্টিৰ সমৰ্থনত চৰকাৰ আছিল দিল্লী দিছপুৰ আৰু বিটিসি লগ লাগি ইচ্ছা কৰিলে বিটিসি অঞ্চলত শান্তি স্থাপন কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে চেষ্টা নকৰিলে আৰু এই কাৰণে এই 17 বছৰত মানুহে যি ভাবিছিলে এইটো নহল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আজি আমাৰ বিটিআৰ চৰকাৰ মিলি প্ৰায় আমি এই অঞ্চলত স্থায়ী শান্তি ঘূৰাই আনিলো এই কাৰণে শ্ৰদ্ধা ৰাইজ আজি আমাৰ সকলোৰে দায়িত্ব আহিছে প্ৰথম মানুহক নিৰাপত্তা লাগে ঘৰখনে গাঁওখনে মানুহৰ সবচে নিৰাপদ জায়গা নিৰাপদ ঠাই কিন্তু আমাৰ ঘৰখনত গাঁওখনত এটা সময়ত নিৰাপত্তা নোহোৱা হৈছিল এই কাৰণে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই
আহি থকা নিৰ্বাচন অহা 7 তাৰিখত যেটো হ'ব আমি সবে মিলি ট্ৰেক্টৰৰ ছবিত ভোট দি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰি দিল্লীলৈ পঠাব লাগিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতটো শক্তিশালী কৰিব লাগিব যি প্ৰধানমন্ত্ৰী আমাক মৰম কৰিছে যি প্ৰধানমন্ত্ৰী আমাক সকলো সুবিধা দিছে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰাব লাগিব যোৱা 10টা বছৰ নৱকৰণীয়া ডাঙৰীয়া এমপি হৈছিল আৰু এই সময়ত বিভিন্ন অনাগৰ মানুহে ভোট দিছিল সকলো আশা কৰিছিল যে বড় সকলৰ দ্বাৰা ডেভেলপমেন্ট নহল নৱকৰণীয়া ডাঙৰীয়াই ডেভেলপমেন্ট কৰিব কিন্তু 10টা বছৰত তছৰ ছবিত ভোট দিলে এমপি জিকালে বড় সকল বড় মানে কোনবা ক্যান্ডিডেটক হাৰাব পাৰিলে কিন্তু ৰাইজে কি পালে টছত বেটাৰীটো ভৰাই তেখেতে বাহিৰে বাহিৰে টছটো মাৰি থাকিল এই অঞ্চলৰ অন্ধকাৰত আহি টছ নামাৰিলে না গাঁৱত ৰাস্তা এটা বনালে না এটা মন্দিৰ বনালে না অঞ্চলটো শান্তি কৰিবৰ কাৰণে কিবা কৰিলে না ভূমিৰ পাট্টা দিয়াৰ কাৰণে কিবা কৰিলে না জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আনাৰ কাৰণে কিবা কৰিলে নৱকৰণীয়া ডাঙৰীয়াই একোৱে কৰিব নোৱাৰিলে ইফালে বিপিএফৰ দমন নীতি দুৰ্নীতি ভ্ৰষ্টাচাৰ খুদা কম্বলৰ ৰাজনীতি আনফালে নৱকৰণীয়াৰ বিফল ৰাজনীতি ইয়াৰ কাৰণে আমাৰ অঞ্চলৰ মানুহে যথেষ্ট কষ্ট পাব লগা হ'ল কিন্তু আজি আপোনালোকে চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত বিটিআৰত আমাৰ চৰকাৰ অহাৰ পিছত 100% ইয়াতে শান্তি আহিছে সেকেন্ড কথা সবে নিরাপত্তা পাইছে আজি রাতি 10টা 11টা 12টা সাইকেল মারি মোটরসাইকেল মারি ঘুরি থাকক কোনবা ইয়াতে কাকবা ডিস্টার্ব করে নাকি হারিজা বিজি অঞ্চলত রাতি ওলালে কোনবা ডিস্টার্ব করে নাকি আপনালোকে কক কোনবা উলাই আইলে ডিস্টার্ব করে আপনালোকে ভয় করে রাতি ওলাবলে ভয় করে কোনো ভয় নকরে এই পরিবেশ কিহৰ কাৰণে হল দিল্লীত নরেন্দ্র মোদী সরকার ডিসপুসর ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার সরকার আর ইয়াত আমার সরকার আমার মনত আছিল আমার অঞ্চলটো শান্তি হলেহে এই অঞ্চলৰ লৰা ছোৱালী ভালকে পঢ়িব পাৰিব খেতিয়কসকলে ভালকে খেতি কৰিব পাৰিব এই অঞ্চলত ইমান খেতি হয় কিন্তু মানুহে ভয় ভয়কে আগতে খেতি কৰিবলৈ বাদ দিছিল আজি ভালকে খেতি কৰিব পাৰিছে ইফালে আপোনালোকে ইতিমধ্যে মাটিৰ পাট্টা পোৱা আৰম্ভ হৈছে আজি ল্যান্ড ডকুমেন্ট ডিজিটাইজ হৈ গল কোন মণ্ডল অফিসত যাই ঘন্টাৰ পৰা ঘন্টা বহিব নালাগে মোবাইলতে আপোনালোকে মাটিৰ কাম কৰিব পাৰে ভাৰতবৰ্ষত বিটিআৰটোৱে প্ৰথম কাউন্সিল যত ল্যান্ড ডকুমেন্ট ভূমিৰ মাটিৰ কাগজ বিলাক পেপাৰ বিলাক সব ডিজিটাইজ হৈ গল বিপিএফৰ শাসন কালত 17 বছৰত মাত্ৰ 15,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিছে আমি 3টা বছৰত 1,14,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলো বিপিএফৰ সময়ত যি চাকৰি দিলেও লাখ লাখ টকা ঘুষ লৈছিলে আমাৰ সময়ত 3টা বছৰত 6,000তকৈ বেছি চাকৰি দিলো কোনো দুখীয়া গৰীব মানুহৰ ল'ৰা ছোৱালীয়ে 18 পইচাও ঘুষ দিব লগা হোৱা নাই আমাৰ চৰকাৰে এইটো কাম কৰিছে বিপিএফৰ সময়ত 17টা বছৰত মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিব পাৰিছিলে আমাৰ সময়ত আমি 3টা বছৰত 2 লাখতকৈ বেছি পিএমআইৰ ঘৰ নিৰ্মাণ কৰা হৈ গল ইতিমধ্যে আপোনালোকে বহুতে ৰেশন কাৰ্ড পালে কিমানে ৰেশন কাৰ্ড পালে হাত উঠাওক কিমানে ৰেশন কাৰ্ড পালে বাইদেউসকল ৰেশন কাৰ্ড পোৱা নাই বহুতে হাত উঠাওনে ৰেশন কাৰ্ড পোৱা নাই ৰেশন কাৰ্ড বনালে সব বনালে আকাই চলাই ডাউন কৰা পোৱা বিলাক হাতটো নামা পোৱা বিলাক স্কুলে পোৱা নাই হাত উঠাও ৰেশন কাৰ্ড নাপোৱাটো বেছি নাই এতিয়া চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে যিসকলে ৰেশন কাৰ্ড পোৱা নাই প্ৰত্যেকটা পৰিয়ালক এটা এটা ৰেশন কাৰ্ড দিয়া হ'ব যিটো ৰৈ গৈছে আৰু ইয়াৰ লগতে যিসকলে ৰেশন কাৰ্ড পাইছে এই প্ৰত্যেকটা পৰিয়ালে এটা এটা অৰুণোদয় পাব অৰুণোদয়টো আপোনালোকে জানে এটা প্ৰত্যেকটা পৰিয়ালে অৰুণোদয় পাব অৰুণোদয়ৰ লগত আৰু 4টা সুবিধা ইতিমধ্যে গৌতম কৈ গৈছে আপোনালোকৰ আগত 4টা সুবিধা এটা ৰেশন কাৰ্ডৰ লগত 4টা সুবিধা পাইছে 1 নম্বৰ 4,1200 টকা অৰুণোদয় ৰেশন কাৰ্ড যাৰ আছে 2 নম্বৰ
কোনোবা পৰিয়ালত কিবা যদি বিয়োগ হয় জ্যেষ্ঠ মানুহ 2 লাখ টকাৰ ইন্স্যুৰেন্স পাব। 1 নম্বৰটো চাউল পায়ে গ'ল, 2 নম্বৰত অৰুণোদয় পালে, 3 নম্বৰত ঘৰত কোনোবা বিয়োগ হলে সবা দেৰচিনা যদি থৈ আহিবা 2 লাখ টকা পাব। আৰু ইয়াৰ লগতে 4 নম্বৰত হৈছে কোনোবা বেমাৰ আজাৰ হলে 5 লাখ পৰ্যন্ত বেমাৰ চাবলৈ ফ্ৰী চিকিৎসা পাব। এইটো হৈছে নতুন ব্যৱস্থা। এইখিনি কাম নামলে কৰিব পাৰিব নেকি? এইখিনি কাম তোছে কৰিব পাৰিব নেকি? ৰেচন কাৰ্ড দিব পাৰিব, অৰুণোদয় দিব পাৰিব, মাটিৰ পাট্টা দিব পাৰিব? একো কাম কৰিব নোৱাৰে। কাৰণ এতিয়া নাঙলৰ না বিটিসি সরকার আছে, না অসমত আছে, না দিল্লীত আছে, গোটো নাঙলৰ সরকার নাই। এই কারণে জয় মছাহাৰী ডাঙৰীয়া আমাৰ দলত আহি গল। তেখেতে বহুত কাম কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাম কৰিবলৈ নিদিলে। আজি মথনগুৰি সমষ্টিত কোনোবা এজন বাইদেউক দায়িত্ব দি ৰাজনীতি চলাই আছে। ইয়াত বহুত ভাল ভাল মানুহ আছে, কিন্তু কোনটো মথনগুৰি কোনোবা এজন বাইদেউহে বলে ৰাজনীতি চলাই আছে। আপোনালোকে জানে চাগে কোন বাইদেউ? জানে? জানে? আচ্ছা, এতিয়া চাওক, সমাজৰ কাম কৰিব লাগিব। আজি আমাৰ পঢ়াৰ পৰিৱেশ ভাল হৈছে। আগতে মানুহবিলাক পঢ়িবলৈ বাদ দিছিলে, এতিয়া লাহে লাহে আমাৰ ৰিজাল্ট বিলাক ভাল হৈছে। এটা বছৰতে 25 জন, যোৱা বছৰ APSC পাইছে, এই বছৰ 50 জনে APSC পাইছে। আমি 3টা বছৰত 1000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ গল। লাহে লাহে খাৰিজা বিজনেছ ৰাস্তাবিলাকো ভাল হৈ আহিছে। যিখিনি ৰাস্তা ৰৈ গৈছে, এইবাৰ প্ৰত্যেকটা বুথ কমিটিয়ে এটা ৰাস্তা নিৰ্মাণ কৰিব এই বছৰ। এইটো আমাৰ গ্যাৰেণ্টি। কোনো এটা ৰাস্তা খাৰিজা বিজনেছ ৰৈ নাযায়, সবে ৰাস্তা পাব। গতিকে আজি কি কাম ৰৈ গল? ৰেচন কাৰ্ড পাব, অৰুণোদয় পাব, ৰাস্তা হ'ব, খোৱা পানীৰ কাৰণে জেজেএমৰ নলী আহিছে। আহিছে না নাই? জেজেএমৰ পানী আহিছে। দুই ফাইলেও না জেজেএমি কামি জেজেএমৰ পানী আহিছে। যি অলপ ৰৈ গৈছে তাতো জেজেএমৰ পানী আহিব। অলপ ৰৈ গৈছে মাকাশিয়া থালাংবে নাটা সেইখিনি অঞ্চলতো জেজেএমৰ পানী আহিব। স্কুল বিলাকৰ অৱস্থা আছিল, কাৰ অহা নাই? কোনটো গাঁৱত কাৰ জেজেএমৰ পানী অহা নাই? এইফালে লিখি দিয়া ইয়াতে জিতু ইফালে এই বিকল লিখি লো। যাৰ জেজেএমৰ পানী অহা নাই সব এইফালে আহা, সবে লিখি দিয়া গাঁৱত, তাতে লিখি দিয়া, সবে লিখি লোৱা। এতিয়া অৰুণোদয়ৰ কাৰণে মই ইতিমধ্যে কৈ দিলো। এতিয়া স্কুলৰ ক্ষেত্ৰত চাওক, 17 বছৰ BPF-ৰ সময়ত আমাৰ স্কুল বিলাক মেৰামতি কৰা হোৱা নাছিলে। 17 বছৰত BPF-ৰ সময়ত এইফালে আহা, তুমি এইফালে আহা। 17 বছৰত BPF-ৰ সময়ত স্কুল মেৰামতি কৰা হোৱা নাছিলে। আমাৰ সময়ত আমি 3টা বছৰত 540খন স্কুল ইতিমধ্যে মেৰামতি কৰা হৈ গল। 540টা স্কুল মেৰামতি কৰা হৈ গল। এই বছৰ আৰু 1200 স্কুল ঠিক কৰা হ'ব। যোৱা বছৰ 100 নতুন স্কুল বনাইছো। এই বছৰ আকৌ আমি 150খন স্কুল আৰু নতুন বনাবলৈ গৈ আছো। 150খন স্কুল নতুন বনাবলৈ গৈ আছো। এতিয়া চাওক যে শিক্ষাৰ অৱস্থা ঠিক কৰিব লাগিলে এইটো হাগ্ৰামা মহিলাৰে কৰিব নোৱাৰিব। চৰকাৰী খৰচত 50 জন ল'ৰা ছোৱালী ডক্টৰ, 50 জন ল'ৰা ছোৱালীক ইঞ্জিনিয়াৰ, 50 জন ল'ৰা ছোৱালীক IAS IPS হ'বৰ কাৰণে দিল্লীত, আৰু 50 জন ল'ৰা ছোৱালীক আমি গুৱাহাটীত ACS অফিচাৰ হোৱাৰ কাৰণে চৰকাৰে পঢ়াই আছো। আমিয়ে কৰি আছো এই কামটো। আগতে হাগ্ৰামা মহিলাৰ চৰকাৰে কৰিব পৰা নাই, আমি কৰি আছো এইটো। গতিকে আজি আমাৰ 5টা উদ্দেশ্য যি আছিলে, এই 5টা উদ্দেশ্য আজি এই 3টা বছৰত শিক্ষা দীক্ষাৰ অৱস্থা ইমানেই ভাল হৈ গল, আজি বাহিৰৰ মানুহবিলাকো আজি খোলাগ লৈছে। এটা সময়ত প্ৰাইভেট স্কুলৰ ৰিজাল্ট ভাল হৈছিলে, কিন্তু আজিৰ সময়ত গভৰ্ণমেণ্ট স্কুলৰ ৰিজাল্ট বহুত ভাল হোৱা হৈছে। এইবাৰ মেট্ৰিকৰ ৰিজাল্ট ওলাইছে, বহুত গভৰ্ণমেণ্টৰ স্কুল ৰিজাল্ট ভাল হৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ,
সদা ৰাইজ মই সকলোকে কৈছো যে এই পৰিৱেশ যে পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনটো আমাৰ চিৰ যুগমীয়া কৰিব লাগিব দিনে যি চলাইনাय फैदों बे सोलायनायखौ अराय सम जोङो चिर जुगमैया खालामनानै लाखिनो हानांगोन बे सोलायनायखौ जुदि चिर जुगमैया खालामनानै लाखिनो हायाब्ला अब्ला जोंनि थासारिया गाज्रि जाफिनगोन गुबुंले जाफिनगोन दिनै खारिजा ओनसोलाव गोबाव सम नायसनाखैमोन बियो थखयै मोनसे ओनसोलाव रायजो जानानै दङ नाथाय समायना रमायना गोदो गोदायनिफ्रायनो बे खारिजा ओनसोलाव जोंहा लिरगिरि जोनोम जादों थुनलाइगिरि जोनोम जादों बे खारिजा ओनसोलनिफ्राय बड'लेण्ड गोलाव सोमावसारनायाव जोंनि गोबां मानसिफ्रा मुंख्लं जादों बे खारिजा ओनसोलखौ जोङो जौगाहोनांगोन बे खारिजा बिजनि ओनसोलाव जोंनि माहारिनि राव थुनलाइ हारिमु सिबिग्रा गोबां मानसिफोर दङमोन दा नंखायनो रायजो राजा नोंथांमोन बे ओनसोला दिनै गोग्लैसोनानै थाबा जानाय नङा थांनाय समाव आर्मी पुलिस अपारेशन बायदिसिना थासारिया गाज्रिमोन बेनिखायनो जौगानाया स्ल' जादोंमोन नाथाय दिनै थासारिया मोजां जाबाय दा बेनिखायनो बयबो ओंखारबोनांगोन जोंहा मोनसे समाव इलेक्सन देरहानानै माखासे खामानि मावदोंमोन जिरायनानै दङ बिथां माखन बिथां गोबां बुंदों जे नोंथाङाबो फैनानै एक्टिभ जानानै खामानि माव दिनै बिथाङाबो मावगासिनो दङ फरायसा आफादनि मानसिफ्रा मावगासिनो दङ माहारि आफादनि मानसिफ्रा मावगासिनो दङ दिनै जोंनि धोरोम सिबिनाय बे ओनसोलनि थानसालिफोरखौ मोजां खालामनांगोन बे ओनसोलनि फरायसालिफोरखौ मोजां खालामनांगोन आरो बे गासैबो खालामनायनि बिबानखौ जों लादों मानोना 17 बोसोराव बेखौ बिपिएफआ खालामनो हायाखैमोन आंनि अरुणोदय आमार बिटिआर सरकारों सेल्फ हेल्प ग्रुप सकलक যোৱা 2020 চনত কৈছিল আমাৰ চৰকাৰ আহিলে আমি ফুটা কম্বল নিদিও বিপিএফে 100 টাকাৰ কম্বল 50 টাকাৰ ফুটা দিছিলে আমি এতিয়ালৈকে 27000 পৰিয়ালক দুখীয়া পৰিয়ালক আমি 5000 কৰি টকা দিছো আমি এতিয়ালৈকে 27000 ছাত্ৰ ছাত্ৰীক 5000 কৰি টকা দিছো আমি ফুটা কম্বল দিয়া নাই এতিয়ালৈকে 27000 ৰোগী সকলক আমি 5000 কৰি টকা দিছো আৰু আপোনালোকৰ আগত যি কথা কৈছিলো যে এতিয়ালৈকে 10000 সেলফ হেল্প গ্ৰুপক 25000 কৰি টকা দিয়া হৈ গৈছে দাসিম জিৰজা সেলফ হেল্প গ্ৰুপ 25000 কৰি টকা দিয়া হৈ গৈছে এটা লাখপতি মহিলাৰ আঁচনি আহিছে লাখপতি দিদি 1,33,000 বাইরে সকলক আমি লিস্ট কৰিছো আমার যে সকলে সেলফ হেল্প গ্রুপত আছে মুখ্যমন্ত্রী ডাঙরে ইতিমধ্যে কৈছে ইলেকশনের পিছত প্রত্যেকজন সেলফ হেল্প গ্রুপের মেম্বার আত্মা সহায় গোটৰ মেম্বারে নিজৰ একাউন্টত 10000 টকা পাব যাহাতে কিবা নহয় কিবা কৰিব পাৰে আমি ইনকাম কৰি খাব লাগিব অলপ পুৰুষে ইনকাম কৰিলে নহব মহিলাও ইনকাম কৰিব লাগিব গতিকে আজি বাইদেউ সকলে আমাৰ মহিলা সকলে বহুত এক্টিভ অলপ যদি সরকারে সহায় করে আপনাদেরকে আগবাড়ি যাব পারে এই কারণে আজি বিটিআর সরকারে ভুয়া কাটার কারণে হ্যান্ডলুম সেন্টার আমি বনাই আছো 40টা মহিলা মার্কেট বনাইছো মহিলা সকলের কারণে 40টা বাজার আমি বনাই আছো বিভিন্ন কিনা বেচার করার কারণে মহিলা সকলের কারণে সেলফ হেল্প গ্রুপের লগতে আই অঞ্চল বিভাগী আনিছো আমি যে সকলে প্রেগনেন্ট মহিলা এই সকলক সহায় করার কারণে আর্থিক 10 মাহ আমি 1000 টাকা দিয়ার কারণে আঁচনি আনিছো ধর্মীয় অনুষ্ঠান বিলাকত অসমে যেনেকৈ অসম দৰ্শন দিছে বিটিআৰত আলাৰী চৰাং নামেৰে বিভিন্ন ধৰ্মীয় অনুষ্ঠান বিলাকত আমি 2 লাখ টকা দিয়া আৰম্ভ কৰিছো যেন থানচালিফাও মন্দিৰফাও 2 লাখ টকা হদাই ষ্টাৰ্ট কৰিছে ইতিমধ্যে 700খন 700 ইতিমধ্যে মন্দিৰ বিভিন্ন থানচালি বিলাক ধৰ্মীয় অনুষ্ঠান বিলাকক 2 লাখ টকা দিয়া আৰম্ভ কৰিছে ইয়াত আমাৰ বড়ো গোর্খা অসমীয়া বিভিন্ন জনগোষ্ঠী বঙালী মাইনরিটি সবে আছে 2020 চনত আপোনালোকৰ সাগে মনত আছে 2020 চনৰ নিৰ্বাচনৰ সময়ত হাগ্ৰামা মহিলাৰী বিপিএফ পাৰ্টি আৰু তোসৰ মানুহবিলাক আহি কৈছিলে ইউপিপিএল বিজেপিৰ সরকার আহিলে মাইনরিটি বিলাকক ঘৰ জ্বলাই দিব খেদিব মাৰিব বুলি কৈছিলে আপোনালোকৰ যদি মনত আছে কিন্তু আজি আপোনালোকে দেখিলে এই 17 বছৰত ভূমিৰ অধিকাৰ বিপিএফে দিয়া নাছিলে আমি এতিয়া ভূমিৰ অধিকাৰ দিছো এই বিপিএফৰ সময়ত 2012 2008 2014 বিভিন্ন সংঘাত মারামারি মরামরি হল কিন্তু আমার 3টা বছৰত কোনো এটা পৰিয়ালৰ ঘৰ জ্বলা নাই এটা পৰিয়ালৰ মৰিব লগা হোৱা নাই সবে 100% নিৰাপত্তা পাইছে গতিকে আজি আপোনালোকে চিন্তা কৰক
যে হাগ্রামা মহিলার ভুয়া কথা মিছা কথা কি আপোনালোকে চলিব না ইউপিপিএল সরকার আজি সঁচা কথা কৈ আপোনালোকক মৰম আৰু সন্মান দিয়া কামটো আপোনালোকে সন্মান জনাব তেখেতসকলে দাদাগিৰি কৰি পইচা দিলাই খানা খুৱাই ইলেকশ্যনত ভোট বিচাৰিছিলে আমি আপোনালোকক নমস্কাৰ কৰি ভোট বিচাৰিছো আপোনালোকক সন্মান কৰি ভোট বিচাৰিছো আমি আপোনালোকক কাম কৰি ভোট বিচাৰিছো গাঁৱে গাঁৱে ৰেশন কাৰ্ড দি পেলাই জেজেএমৰ পানী দি পেলাই স্কুলবিলাক ভাল কৰি পেলাই ৰাস্তাবিলাক ভাল কৰি পেলাই সমাজত এটা সুস্থিৰতা মৰম স্নেহ বিশ্বাস ঘূৰাই আনি সুস্থ সমাজ গঢ়াৰ কাৰণে এটা সংকল্প লৈ আপোনালোকৰ ভোট বিচাৰিছো কোনটো বেছি ভাল আপোনালোকে বিচাৰ কৰক এই কাৰণে মই দীঘলীয়া কথা নকওঁ বহুত গৰম মই সকলোকে অনুৰোধ কৰিছো যে অহা 7 তাৰিখত বিটিআৰ অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নটো নজৰ ৰাখি সবে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব मानगोनां रायजोफोर जों जेखौनो सानदोंमोन बेखौनो दिनै मावबाय थादों आं नोंथांमोननि सिगाङावबो फैना बुंलांदों जे बे ओनसोलनि जौगानाया जोंनि बयनिबो बिबान बे ओनसोलखौ खौसे आरो गोजोन गायसननानै लाखिनो जोंनि